নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো আজি আপোনালোকৰ লগত ADRE গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিব ওলাইছোঁ। এটা খুবেই ইম্পৰ্টেণ্ট হয়, বেছিক হয় কেইটা, সকলোৱে হয়তো জানে। চাওক এবাৰ। তো আজি প্ৰথমটো প্ৰশ্ন হ'ল, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অপশ্যন ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? অপশ্যনকেইটা হ'ল গোসাইগাঁও, চৰাইদেউ, ৰংপুৰ আৰু চৰাইগুৱা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চৰাইদেউ। আজিৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল, শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া আহোমৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিল? অপশ্যনকেইটা হ'ল 1794, 1697, 1820 আৰু 1567। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1794। 4 নম্বৰ কুৱেশ্যনটো হ'ল, কোনটো পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? অপশ্যনকেইটা হ'ল চিত্ৰাচল, জাপৰি গড়, নীলাচল আৰু কালা পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চিত্ৰাচল। তো 5 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক আছিল? অপশ্যনকেইটা হ'ল পাৰবীন চুলতানা, তৰালী শৰ্মা, মুন্মী বৰা আৰু শান্তা উজিৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল তৰালী শৰ্মা। 6 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' ষ্টেচন আৰম্ভ হৈছিল? অপশ্যনকেইটা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। তো আজি 7 নম্বৰ কুৱেশ্যনটো হ'ল, কাজিৰঙা বনাঞ্চল সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনকেইটা হ'ল 1950, 1951, 1947 আৰু 1948। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1950। তো আজি 8 নম্বৰ কুৱেশ্যনটো হ'ল, কোনটো বছৰত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনকেইটা হ'ল 1985, 1999, 1974 আৰু 1990। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ল 1985। 9 নম্বৰ কুৱেশ্যনটো হ'ল, কোন বছৰত কাজিৰঙাক অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰে অপশ্যনকেইটা হ'ল 1985, 1999, 1974 আৰু 1990। ইয়াৰে শুদ্ধ উত্তৰ হ'ল 1974। 10 নম্বৰ কুৱেশ্যনটো হ'ল, কোনটো বছৰত কাজিৰঙাক প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনকেইটা হ'ল 2007, 2006, 2016 আৰু 1973 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2006। ইয়াৰে 11 নম্বৰ কুৱেশ্যনটো হ'ল, আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল, মানে যুদ্ধ ক'ত কৰিছিল প্ৰথম? ইয়াৰে অপশ্যনকেইটা হ'ল শৰাইঘাট, ভৰালী, ইটাখুলি আৰু যোগীঘোপা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভৰালী। তো 12 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ পৰা প্ৰথম ICS কোন আছিল? তো ইয়াৰ অপশ্যনকেইটা হ'ল আনন্দৰাম বৰুৱা, মহিদুল ইছলাম বৰা, শৰৎ ফুকন আৰু সোণমণি বৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। 13 নম্বৰ কুৱেশ্যনটো হ'ল, তলৰ কাক ভগদত্তৰ কন্যা বুলি ধৰা হয়? অপশ্যনকেইটা হ'ল ভানুমতী, ইন্দ্ৰমতী, মনোমতী, অপৰৰ কোনোটোৱে নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভানুমতী। 14 নম্বৰ কুৱেশ্যনলৈ, মানাছক বায়'স্ফিয়াৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? 1985, 1989, 1990 আৰু 1991। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1985। আজি 15 নম্বৰ কুৱেশ্যনটো হ'ল, মানাসক কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল 1985, 1989, 1990 আৰু 1991। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1985। আজি 16 নম্বৰ কুৱেশ্যনটো হ'ল, মানাস ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰে অপশ্যনকেইটা হ'ল 1990, 1985, 1990, 1973।
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1990। 17 নম্বৰ কুৱেশ্যনটো হ'ল দদৰ আলি কোনে নিৰ্মাণ কৰিছিল? এইটো খুবেই ইম্পৰ্টেণ্ট, প্ৰায়ভাগ এইটো কুৱেশ্যন মানে দেখিব পোৱা যায়। তো ইয়াৰে অপশ্যনকেইটা হ'ল অপশ্যনকেইটা হ'ল গদাধৰ সিংহ, শিৱসিংহ, ৰুদ্ৰসিংহ, উমানন্দ সিংহ। তো দদৰ আলি নিৰ্মাণ কৰিছিল, ইয়াৰে শুদ্ধ এনচাৰ হ'ব গদাধৰ সিংহ। 18 নম্বৰ কুৱেশ্যনটো হ'ল বামুণী কোঁৱৰৰ টাই আহোম নামটো আছিল, ইয়াত কৈছে বামুণী কোঁৱৰৰ টাই আহোম নামটো কি? ইয়াৰ অপশ্যনকেইটা হ'ল চুডাংফা, চুবিংফা, চুজাংফা আৰু চুহুংমুং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চুডাংফা। আজি 19 নম্বৰ কুৱেশ্যনটো হ'ল আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? অপশ্যনকেইটা হ'ল 1220 AD, 1225 AD, 1228 AD আৰু 1130 AD। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল 1228। 20 নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? এইটো সকলোৱে জানে প্ৰায়। অপশ্যনকেইটা হ'ল A 1339, B 1465, C 1559 আৰু D 1449। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল D 1449। 21 নম্বৰ কুৱেশ্যনটো হ'ল সাহিত্য একাডেমীৰ বঁটা বিজয়ী গ্ৰন্থ দেওলাংখুই ৰচনা কৰিছিলে। অপশ্যনকেইটা হ'ল A ৰীতা চৌধুৰী, B নিৰ্মলপ্ৰভা বৰদলৈ, C মামণি ৰায়চম গোস্বামী আৰু D মাইনী মহন্ত। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল A ৰীতা চৌধুৰী। 22 নম্বৰ কুৱেশ্যনটো হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। অপশ্যনকেইটা হ'ল 10 জুন 2021, 5 জুন 2021, 9 জুন 2021 আৰু 8 জুন 2021। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল B 5 জুন 2021। 23 নম্বৰ কুৱেশ্যন এনচাৰটো হ'ল দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল A 10 জুন 2021, B 5 জুন 2021, C 9 জুন 2021 আৰু D 8 জুন 2021। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল C 9 জুন 2021। আজিৰ 24 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া যি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। অপশ্যনকেইটা হ'ল A মণিৰাম দেৱান, B পিয়লি ফুকন, C গোমধৰ কোঁৱৰ আৰু D কুশল কোঁৱৰ। ইয়াৰে শুদ্ধ এনচাৰ হ'ল C গোমধৰ কোঁৱৰ। আজি 76 কুৱেশ্যন এনচাৰ হ'ল অসমৰ আটাইতকৈ ওখ বৰ্তমানৰ মন্দিৰটো কি? A শিৱসাগৰৰ শিৱ মন্দিৰ, B গুৱাহাটীৰ উমানন্দ মন্দিৰ, C দেৰগাঁৱৰ শিৱ মন্দিৰ, D শিলঘাটৰ কামাখ্যা মন্দিৰ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ল A শিৱসাগৰৰ শিৱ মন্দিৰ। তো কেনেকুৱা লাগিল বন্ধু বান্ধৱীসকল কুৱেশ্যনটো? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো আজি এইখিনি আছিলে। বাই বাই, জয় হিন্দ।